কি যে কথাবোৰ মুখৰ পৰা ওলাবলৈ লয় নহয়। বাইদেউৰ চাগে 100% সন্দেহ হৈছে। প্ৰথমতে শ্ৰাইস্তাই গম পালে, এতিয়া আকৌ বাইদেউৰ সন্দেহ হ'ল। মোৰতো খেলি মেলি হ'বই। এটা কথা যদি বাইদেউ জানিব নালাগে, আনটো আকৌ দেউতাক জনাব নালাগে। কিছুমান কথা আকৌ এখেতে জানিব নালাগে। ইমানবোৰ কথা অকলে চম্ভালি থকাটো জানো সম্ভৱ? এতিয়া আকৌ এটা নতুন চিন্তা হ'ল, কেনেকৈ কালি চন্দন যোৱাৰ আগত এখেতৰ পৰা মাত এষাৰ লগুৱাব পাৰোঁ। এখেতক আজি এই কথাষাৰ ক'বই লাগিব। কমল দা, অ কমল দা। হা ঘৰ পালো নেকি? থেট পাৰ্কহে পালো। ঠিক আছে, তোমালোক যোৱা, ইয়াত একো টেনশ্যন নাই। কিন্তু ঘৰ গৈ পাই দেউতা বা নিজৰ আবয়ে যদি কিবা সোধে, মই কিন্তু গাড়ীত টোপনি গৈ থকা বুলি নক'বা। নকওঁ দে কমল। ঐ ব'ল। তুমি কোম্পানীৰ কথা ভাবা জয়ন্ত, আৰু জড়িতও থাকা, কিন্তু বাহিৰৰ পৰাহে। কাৰণ আমাৰ ফিউচাৰ নিৰ্ভৰ কৰে ফেক্টৰীৰ ওপৰতহে, কোম্পানীৰ ওপৰত নহয়। নহয়, মই সিদ্ধান্ত লৈ পেলাইছোঁ। মই ফেক্টৰীলৈ যাম, কিন্তু এটা উপায় বিচাৰি আছোঁ, যাতে ফেক্টৰীলৈ যোৱাৰ বিনিময়ত মানুহৰ প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া নহয়। হ'ব লাগিব জয়ন্ত। আমি কি কৰি আছোঁ সেইটো ভবাতকৈ আমি কিয় কৰি আছোঁ সেইটো ভবা বেছি জৰুৰী। তুমি ঠিকেই কৈছা লিপিকা। মই দৃঢ় হ'ব লাগিব, আৰু তোমাৰ পৰা পোৱা এই সাহসখিনি আৰু মোক দৃঢ় কৰিছে। থেংক ইউ। মষ্ট ৱেলকাম। আৰু মই তোমাৰ লগত সদায় আছোঁ। হেমন্ত ছাৰ এনেকৈ বেছিদিন পৰি থাকিলে অফিচৰ অৱস্থা কিন্তু আৰু শোচনীয় হ'ব। ইতিমধ্যে আমাৰ ষ্টাফৰ মাজত জব এৰাক লৈ বুবু বাবা আৰম্ভ হৈছেই। ইমান দিননো আমি তেওঁলোকক কেনেকৈ বুজাই ৰাখিব পাৰিম? বহুত চিন্তাৰ কথা দাসদা। এমপ্লয়ীসকলে জব এৰি দিলে দেখোন কোম্পানীত তলা লগাব লাগিব। তাতে আমাৰ মাজত থকা দোষীজনকো ধৰিব পৰা নগ'ল। মোৰতো সন্দেহ সিয়ে কিজানি হেমন্ত ছাৰক এক্সিডেণ্ট কৰোৱা নাইতো। আপুনি এনেকৈ কিয় ভাবিছে? কাৰণ যিদিনাই আমি তেওঁক বেংক ডিটেইলছখিনি দিছিলোঁ, সিদিনাই হেমন্ত ছাৰৰ এক্সিডেণ্টটো হৈছিলে। দাসদাই মোকে ইণ্ডিকেট কৰি কথাটো কৈছে নেকি? তেওঁৰ এই সন্দেহৰ কথাটো যদি জিতেন্দ্ৰ বৰুৱাক জনাই দিয়ে, তেওঁতো তেতিয়া ৰিইনভেষ্টিগেশ্যন কৰিব। প্ৰথমতে পুলিচে মোকেই সন্দেহ কৰিব। ভালদৰে ভাবিছানে কথাটো? হা? অঁ ভাবিলোঁ। কিন্তু সেইটো কেৱল আমি সন্দেহহে কৰিব পাৰোঁ। বৰ্তমান আমি ভাবিব লাগে অফিচৰ কথা, কেনেকৈ আমি এমপ্লয়ীখিনিক বুজাব পাৰোঁ। তাৰ আগতে কোম্পানীয়ে নতুন টেণ্ডাৰ পেলাব লাগিব, আৰু ইটা ভাটাৰ লগতে বাকীখিনি ছেক্টৰ চোৱাকৈ নতুন মানুহ এপইণ্ট কৰিব লাগিব। টেণ্ডাৰ পেলাব ক'ৰ পৰা? ইনভেষ্টৰে নাই দেখোন। হে ভগৱান, ইমানবোৰ সমস্যা একেলগে কেনেকৈ হেণ্ডেল কৰিম বাৰু? এতিয়া আমি কি কৰিম? তাতকৈ ডাঙৰ প্ৰশ্ন, এতিয়া জিতেন্দ্ৰ ছাৰে কি কৰিব?